চৌদিশে যেহেতু দৌল উৎসৱৰ আনন্দ উল্লাস অব্যাহত আছে আৰু আজি পুৱাৰ ভাগতে মই আহি উপস্থিত হৈছোঁ নলবাৰীৰ এখন ঐতিহাসিক স্থান সেয়া হ'ল জোৱাৰডি সত্ৰ। ৰজাদিনীয়া পৰম্পৰাৰে এই সত্ৰটো অনুষ্ঠিত হৈছে দৌল উৎসৱ আৰু এইবাৰ তেখেতসকলে আনুষ্ঠানিকভাৱে যি ৪০তম দৌল উৎসৱ সেই দৌল উৎসৱৰ আয়োজন কৰিছে। ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল উৎসৱৰ আজি হ'ল চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনতো দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগতে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত সেই ভক্তসকলে ইয়াত আশীষ লৈছে আৰু নিৰ্মালী এইধৰণে তেখেতসকলে গ্ৰহণ কৰি ধূপ দ্বীপ নৈবেদ্য আগবঢ়াই তেওঁলোকে সেৱা লোৱা দেখিবলৈ পোৱা গৈছে। ৰজাদিনীয়া পৰম্পৰাৰে অনুষ্ঠিত হোৱা ইয়াৰ যি দৌল উৎসৱ সেই দৌল উৎসৱ পশ্চিম নলবাৰী বা এই যি বৃহত্তৰ নলবাৰী অঞ্চল সেই নলবাৰী অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত দৰ্শনাৰ্থীয়ে আহি ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা যায়। উদযাপন সমিতিৰ বিষয়ববীয়াসকল যিহেতু আছে মই কিছু তেখেতসকলৰ সৈতে কথা পাতিম। তেখেতসকলৰ পৰা ইয়াৰ যিখিনি পৰম্পৰা যিহেতু কোৱা হৈছে যে ৰজাদিনীয়া পৰম্পৰাৰে আনুষ্ঠানিকভাৱে তেওঁলোকে এইবাৰ ৪০তম যি বাৰ্ষিকী দৌল উৎসৱ সেই দৌল উৎসৱৰ আয়োজন কৰিছে আৰু এই কলীয়াগোসাঁই মন্দিৰত অনুষ্ঠিত হোৱা দৌল উৎসৱ প্ৰতিটো বৰ্ষতে আচলতে যথেষ্ট আকৰ্ষণীয় যিসমূহ অনুষ্ঠান সেই অনুষ্ঠানেৰে তেওঁলোকে অনুষ্ঠিত কৰে। আপোনাৰ ওচৰলৈ আহিছোঁ, দৌল উৎসৱৰ শুভেচ্ছা জনাইছোঁ। আজি চতুৰ্থটো দিন, এটা সুন্দৰ পৰিৱেশ পুৱাৰ ভাগতে এইধৰণে সকলো ওলাই আহিছে, কি ক'ব আজিৰ দিনটো? হয়, আচলতে গোটেই ভক্তপ্ৰাণ ৰাইজৰ লগতে আপোনালোকেও যে ইয়াত সমবেত হৈছে তাৰ কাৰণে আমি আমাৰ উদযাপন সমিতিৰ পৰা আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যথেষ্ট আমি আপ্লুত হৈছোঁ। আৰু মানে এই কাৰ্যসূচীটো আমাৰ আমি এই দৌল উৎসৱ উদযাপনটো ৪০তম দৌল উৎসৱ মহোৎসৱ হয় আৰু ইয়াত ধৰি লওক প্ৰতি বছৰে আমাৰ এই মাংগলিক কাৰ্যৰ লগতে আমাৰ এইবিলাক ধৰ্মীয় ৰীতি নীতিৰে এই কাৰ্যসূচীখিনি চলি আহিছে। এইবাৰ আমি ৫ দিনীয়া কাৰ্যসূচীৰে এই উৎসৱটো উদযাপন কৰিব ওলাইছিলোঁ। তো গতিকে কাৰ্যসূচীসমূহ চলি আছে। আমাৰ ইয়াত যথেষ্ট ভক্তপ্ৰাণৰ সোঁত বয় আৰু অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ আস্থা থকাৰ কাৰণে আমি আচলতে সঁচাকৈ আপ্লুত হৈছোঁ হৃদয়ৰ পৰা। আৰু কাৰ্যসূচী সম্পৰ্কে আপোনালোক ক'ব লাগিব নেকি? সেইখিনিয়ে জানি ল'ম কাৰ্যসূচীখিনি, কাৰণ দীঘলীয়া যিহেতু কাৰ্যসূচী ৫ দিনীয়া কাৰ্যসূচী ইতিমধ্যে আজি চতুৰ্থটো দিনত ভৰি দিলে। মই ৰজাদিনীয়া পৰম্পৰা যিখিনি আছে সেই পৰম্পৰাখিনিৰ কথা অকণমান যদি কয় দৰ্শকসকলে। হয়, আচলতে ৰুদ্ৰসিংহৰ দিনতে গোপাল দাস আটাই এই সত্ৰখন স্থাপন কৰিছিলে। এই সত্ৰখন আমাৰ দিহিং সত্ৰৰ অন্তৰ্গত এতিয়াও। তো এই ৰজাদিনৰ পৰাই এই সত্ৰ যেতিয়াৰ পৰা স্থাপন হৈছিলে তেতিয়াৰ পৰাই এই উৎসৱসমূহ পালন হৈ আহিছিলে। কিন্তু ৪০ বছৰ আগৰ পৰা যিহেতু এতিয়া ৪০ বছৰ আগৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই উৎসৱটো পালন কৰা হৈ আহিছে। তো এইবাৰৰ কাৰ্যসূচী মতে প্ৰথম দিনা আমাৰ দৌলত গোসাঁই প্ৰতিষ্ঠা কৰা হয়, দৌল উৎসৱ উদ্বোধন কৰা হয়। তাৰ পিছদিনা আমাৰ মাংগলিক কাৰ্য যিটো হোম যজ্ঞ বুলি কয়, হোম যজ্ঞ সেইটো অনুষ্ঠিত কৰা হয়। তাত আপোনাৰ ধৰি লওক চিত্ৰাংকন প্ৰতিযোগিতা, খেল ধেমালি, তাৰপিছত আমাৰ নাম আৰু তাৰপিছত সাংস্কৃতিক সন্ধিয়াৰ কিছুমান প্ৰগ্ৰেম প্ৰতিদিনেই ৰখা হয়। তো এই ধৰণৰ কাৰ্যসূচীসমূহ আধাৰত আমি কাৰ্যসূচীখিনি ৰূপায়িত কৰি আহিছোঁ আৰু আমি যথেষ্ট আপ্লুত হৈছোঁ। ৰাইজে আমাক যথেষ্ট পৰিমাণে সঁহাৰি দিছে। আপোনালোকে দেখি পাইছে যে ভক্তৰ লানি নিচিকা সোঁত বৈছে। আপোনাৰ লগতো কথা পাতিম, কিন্তু পৰিৱেশটো দেখুৱাই লৈছোঁ। পুৱাৰ ভাগতে এইধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত বা দৰ্শনাৰ্থীসকল আহি ইয়াত যি আশীষ ধূপ দ্বীপ নৈবেদ্য জ্বলাই তেওঁলোকে আশীষ গ্ৰহণ কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্ত দৰ্শনাৰ্থীৰ সমাগম হয়। এক প্ৰকাৰ এই দৌল উৎসৱ সমন্বয় আৰু সম্প্ৰীতিৰ এটা উৎসৱলৈ ৰূপান্তৰিত হয়। কি ক'ব বিচাৰিব আজিৰ দিনটো? আমাৰ এই দৌল উৎসৱটো ৪০তম দৌল উৎসৱ শ্ৰী কলীয়াগোসাঁই জোৱাৰডি সত্ৰত ৪০তম দৌল উৎসৱ অনুষ্ঠানটোত বহুতখিনি মানুহৰে লানি নিচিকা সোঁত বৈছে, যথেষ্ট সঁহাৰি পাইছোঁ আমি। তো এই গোটেই অনুষ্ঠানখিনিত আৰু ইয়াতকৈ বেছি মানুহৰ সঁহাৰি হওক তাৰে আমি কামনা কৰিছোঁ আৰু দৌল উৎসৱৰ কৰ্মকৰ্তাৰ ফালৰ পৰা ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইধৰণে দেখিবলৈ পোৱা গৈছে এই যি কলীয়াগোসাঁই মন্দিৰ, এই কলীয়াগোসাঁই মন্দিৰত যি জোৱাৰডি সত্ৰ, এই জোৱাৰডি সত্ৰত দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত বা যিসকল দৰ্শনাৰ্থীসকলে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৪০তম বাৰ্ষিক যি দৌল মহোৎসৱ সেই দৌল মহোৎসৱ যিহেতু ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে আৰু তাৰ হ'ল আজি চতুৰ্থটো দিন। আৰু চতুৰ্থটো দিনা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বা দৰ্শনাৰ্থীসকলে এইধৰণে আশীষ গ্ৰহণ কৰিছে। আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা লাগিছে? প্ৰতি বছৰৰ দৰে এইবেলিও অনুষ্ঠিত হৈছে এই দৌল উৎসৱ। শ্ৰী কলীয়াগোসাঁই জোৱাৰডি সত্ৰত ৪০তম দৌল মহোৎসৱ আৰু এই দৌল মহোৎসৱ 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এইবাৰ কাৰ্যসূচীত যথেষ্ট পৰিমাণৰ ভক্তৰ
অংশগ্ৰহণ কৰাৰ কাৰণে আমি কমিটিৰ ফালৰ পৰা গোটেই ভক্তবৃন্দক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকে যাতে আমি এনেকৈ অংশগ্ৰহণ কৰে তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এইধৰণে দেখিবলৈ পোৱা গৈছে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো প্ৰতিটো স্থানত দৌল উৎসৱৰ যে আনন্দ উল্লাস সেই আনন্দ উল্লাস অব্যাহত আছে আৰু যি দৌল উৎসৱৰ দিনটোত পুৱাৰ ভাগতে এই ধৰণে যি যোৱাদী সত্ৰৰ পৰিৱেশ দেখুৱালোঁ এই যোৱাদী সত্ৰৰ যি কলীয়া গোসাঁই মন্দিৰ এই কলীয়া গোসাঁই মন্দিৰত এই ধৰণে পুৱাৰ ভাগতে হাজাৰ হাজাৰ ভক্ত ঠিক আছে ভাস্কৰ, আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।